নমস্কাৰ, হাই, হেল্ল'। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ চাগে আপোনালোক সকলো ভালে কুশলে আছে। আজি বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাই। আচলতে সময় কুলোৱা নাই আৰু বেছিভাগ ঘৰৰ পৰা অহা যোৱা কৰি আছিলোঁ। সেইকাৰণে বহুত দিন ভিডিঅ' বনোৱাও নাই, আচলতে দিবও পৰা নাই। আকৌ ভাবিছোঁ নতুনকৈ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰোঁ, গতিকে আকৌ এবাৰ আহি গৈছোঁ। আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ চাবলৈ আহিছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, পাপৰি বৰামণি, আৰু যিসকলে ইউটিউবত চায় তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। বাকী আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা আমাৰ নাটক আছে মঙলদৈ ব্লগছক, আৰু আমি ইতিমধ্যে আহি পাই গ'লোহি মঙলদৈ, আৰু মই আছোঁ খুব ধুনীয়া মানুহ এঘৰত। যিহেতু মই মানুহৰ ঘৰত থাকিয়ে ভাল পাওঁ আৰু যিমান আছোঁ মানুহৰ ঘৰতেই আছোঁ, গতিকে মানুহৰ ঘৰত আহি পালোহি। আৰু এতিয়া চাহ দিছে মোক খাবলৈ। বাকী কি হয় গোটেইখিনি আপোনালোকক দেখাই থাকিম, গতিকে চাই থাকিব মোৰ ব্লগসমূহ শেষলৈকে। বলক এতিয়া আমি আৰম্ভ কৰোঁ। আৰু এয়া আহি পোৱাৰ পিছতে মাইনাজনী খুব ধুনীয়াকৈ একাপ ৰঙা চাহ, কেক, বিস্কুট, চানা এয়া দিলে। এয়া এতিয়া খাই লওঁ। খাই পেলাই অকণমান ৰেষ্ট কৰিব লাগিব, যিহেতু গুৱাহাটীৰ পৰা আহিছোঁ। আৰু কি হৈছে, ঘৰত থাকিলে ৰেষ্টটো আচলতে অকণমান কমকৈ পোৱা যায়, কিয়নো অকলশৰীয়া মানুহ নকৰিলেও নহয়, চব কৰি মেলি আহিব লাগে। গতিকে কৰি মেলি আহি পালোহি। এতিয়া আমাৰ নাটক হ'বলৈ সময় আছে, গতিকে চাহটো খাই অলপ ৰেষ্ট লৈ লওঁ। যিহেতু নাটকলৈ যাবলৈ হৈ গ'ল আৰু মই ইয়াতে মেকআপটো কৰি ল'লোঁ। আৰু এতিয়া এয়া বৌয়ে খুব ধুনীয়াকৈ কণী, লুচি, এয়া চাহ দিলে। এয়া খাই পেলাই এতিয়া যাম। এয়া মোৰ মেকআপ হৈ গ'ল, খালি লিপষ্টিকটো লগাবলৈ বাকী আছে, বাকী ৰেডি। এয়া হৈছে মাংস, খুব ধুনীয়া মাংস, আৰু লুচি আৰু কণী, চাহ, এয়া মিঠাই। মুঠতে ধুনীয়াকৈ খাই পেলাই এতিয়া আমি নাটকলৈ যাম। নাটক শেষ কৰি আহিলোঁ আৰু এতিয়া বাজিছে 12টা, আৰু এয়া এতিয়া ভাতটো খাই লওঁ। আৰু এই আমাৰ বৌগৰাকী, এওঁলোকৰ ঘৰতে আছোঁ। খুব ধুনীয়া, আহাৰ পৰা একদম বহুত কিবা কিবি খুৱাইছে, আপোনালোকে দেখিছে। আৰু এইফালে আছে আমাৰ টিকলিজনী, আৰু এইফালে আছে আমাৰ ডাঙৰ টিকলি। মাংস খুব ধুনীয়া বনায়। আৰু এতিয়া বহিছোঁ পাৰ্লাৰত। ঘৰতে যেতিয়া বিউটিচিয়ান থাকে তেতিয়া চিন্তা কিহৰ। মঙলদৈ আহি গ'লোঁ পাৰ্লাৰৰ কাৰণে। গুৱাহাটীত নাপালোঁৱেই বিচাৰি। মঙলদৈ থিয়েটাৰ চলি আছে, আৰু মই য'ত আছোঁ বহুতৰ ঘৰত বৌ নিজে এগৰাকী বিউটিচিয়ান হয়, খুব ধুনীয়া। এতিয়া ভাবিছোঁ বৌৰ হাতেৰে মুখখন অলপ ঠিক ঠাক কৰি লওঁ। অইন নহয়, থ্ৰেডিং গজিছে বহুতকৈ, দুখেই পাওঁ নেকি ঠিক নাই। গতিকে ভাবিছোঁ অলপ থ্ৰেডিং কৰি লওঁ। আৰু এই আমাৰ বিউটিচিয়ান বৌ আজি ঘৰতে কৰিব। এনেই বৌ পাৰ্লাৰ আছে, কিন্তু আজি নাই যোৱা, ঘৰতে ঠিক কৰি দিব। ভালেই হ'ল, মোৰো সুবিধা হ'ল। তাকে থ্ৰেডিং কৰি লওঁ ধুনীয়াকৈ, তাৰপিছত আপোনালোকক দেখাম। থ্ৰেডিং কৰাৰ পাছত যে এটা মাছাজ দিয়ে, খুব ধুনীয়া লাগে নহয়নে বাৰু? আপোনালোকৰ ভাল লাগেনে? মোৰ কিন্তু বিৰাট ভাল লাগিলে, আৰু একদম টোপনি আহি যায়। এনেও মুখখন যেতিয়া কোনোবাই চুই থাকে তেতিয়া সঁচাকৈ টোপনি আহি যায়, ভাল লাগি যায়। আৰু বৌৰ হাতৰ যে পৰশত এনেকুৱা মোৰ ভাল লাগি গৈছিলে, ইমান ধুনীয়া মাছাজ, কি ক'ম। আৰু খুব ধুনীয়াকৈ আচলতে কামখিনি কৰি দিছে। মোৰ গোটেই থ্ৰেডিং গজি কিবা হৈ গৈছিলে, খুব ধুনীয়াকৈ উঠাই দিছিলে। ইমান ফেচিলিটি চাওক। ঘৰত বিউটিচিয়ান থাকিলে সেইটোৱে সুবিধা, শুই মেলি ল'ব পাৰি ব্লেংকেটৰ তলত। এতিয়া শুই মেলি ধুনীয়াকৈ মাছাজটো লৈ লওঁ, ইফালে টোপনি যামগৈ। মেকআপ চলি আছে ৰুমতে, আই মেকআপটো কৰিছোঁ আৰু বাকীখিনি আছেই কৰিবলৈ, কিন্তু তাৰ মাজতে আকৌ একাপ ধুনীয়াকৈ চাহ খাই লওঁ। এতিয়া ফিনিচিং হোৱা নাই, সেইকাৰণে দেখি ভাল লগা নাই। লিপষ্টিক লোৱা নাই, যিহেতু যিমানেই মেকআপ নকৰোঁ, লিপষ্টিক যেতিয়ালৈকে নলয় মুখখন উজ্জ্বল নালাগে। জাষ্ট আই মেকআপটো কৰিলোঁ, বাকী চাহ খাই লওঁ, তাৰপিছত বাকী এয়া ধুনীয়া লুচি, আলু ভাজি, চাহ সেয়া খাই লওঁ।
ইয়া হৈছে চেৱৈ আৰু ইয়া চাহ বিস্কুট চেৱৈ আৰু সন্ধিয়াৰ নাস্তা আৰু সকলোতকৈ মৰমৰ এই গোসাঁই ঘৰখন চাওকচোন আচলতে মই যিমান মানে নামনি অসম ঘূৰিছোঁ সকলোতে সদায় অকণমানি অকণমানি গোসাঁই ঘৰ দেখিছোঁ আৰু ইয়াতো ব্যতিক্ৰমী নহয় এতিয়া আমি ভিতৰলৈ যাম আৰু চাওক ইমান ধুনীয়া ভিতৰখন দেখিছেনে আৰু মোৰ কাৰণে ভালেই হৈছে যিহেতু মই পূজা কৰোঁৱেই গতিকে পূজা কৰা মন্দিৰ হওক গোসাঁই ঘৰ হওক পালে মোৰ মনটো বিৰাট ভাল লাগে আৰু ইয়াতেই মই 3 দিন খুব ধুনীয়াকৈ পূজা কৰিবলৈ পাৰিলোঁ মোৰ এইটোৱে বহুত ভাল লাগিছে আৰু কি বনাব লাগে হা ইমান ধুনীয়াকৈ বনাইছে বেঙেনা ফ্ৰাই শাকৰ ভাজি বইল ডিম এইফালে লুবিয়া দালি পনীৰ দি ন ইমান ধুনীয়াকৈ বনাইছে আৰু ইয়াৰ শেষৰ সাজ ভাত মানে এই ঘৰখনৰ শেষৰ সাজ ভাত আৰু আজি ইয়াৰ পৰা যামগৈ আৰু আজি ইয়াৰ পৰা আৰু খাই বৈ এতিয়া ওলাওঁ ঘৰখনৰ পৰা যাবলৈ ওলাইছোঁ আচলতে কি হয় আমি খুব বেছি 2 দিন বা 3 দিনৰ আলহী আৰু এই 2 দিন বা 3 দিনতে খুব বেছি নিজৰ হৈ যায় আচলতে আৰু আজি এতিয়া ভাত পানী খাই এপাৰ যাম খুব ভাল লাগিলে দাদাবোৰ বিৰাট মানে মৰমিল দাদাক আচলতে এতিয়ালৈকে ভিডিঅ'ত অনাই নাই দেখাই নাই বৌ ওলাইছে মাইনাকেইজনী ওলাইছে অকণমানজনীতো এতিয়া স্কুলত গ'ল নায়ে তাই আহিলে বোলে কান্দিবই হেনো আৰু ডাঙৰ মাইনাই খুব ধুনীয়া ৰান্ধে খুব ধুনীয়াকৈ ৰান্ধি খুৱাইছে মোক এইকেইদিন মানে বেলেগত থকা নিচিনা ফিল একেবাৰে হোৱা নাই একদম নিজৰ ঘৰত থকা নিচিনা ফিল হৈছে গতিকে বেয়া লাগিছে আৰু যোৱা সময়ত কিন্তু উপায় নাই যাবতো লাগিব বাকী যি নহওক আপোনালোকে যে ভিডিঅ'টো ইমান শেষলৈকে চাই আছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এনেকৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব